নগাঁৱত নুৰুল আমিন সোঁৱৰণী সদৌ জুনিয়ৰ ৰেংকিং টেনিছ সমাপ্ত। কৃষ্টি হালৈ আৰু এৰিয়ান ভৰালীৰ ডিমুকুট অৰ্জন। নগাঁও টেনিছ ক্লাবৰ উদ্যোগত নগাঁও আৱৰ্ত ভৱনৰ কাষত অৱস্থিত টেনিছ ক্লাবৰ কৰ্টত যোৱা 17 জানুৱাৰী আৰু চলি থকা 10ম সংখ্যক নুৰুল আমিন সোঁৱৰণী সদৌ অসম জুনিয়ৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাৰ শনিবাৰে সন্ধিয়া সফলতাৰে সমাপ্তি ঘটিছে। এই প্ৰতিযোগিতাখনিত NRLৰ প্ৰতিযোগী কৃষ্টি হালৈ আৰু গোলাঘাটৰ এৰিয়ান ভৰালীয়ে ডিমুকুট অৰ্জন কৰিছে। কৃষ্টিয়ে অনূৰ্ধ্ব 12 বছৰ বয়সৰ ছোৱালী শাখাৰ ফাইনেলত শিৱসাগৰৰ এৰিয়ানা তেহছিন আহমেদক পৰাস্ত কৰাৰ লগতে অনূৰ্ধ্ব 10 বছৰ বয়সৰ শাখাটো গুৱাহাটীৰ ফাগুনজ্যোতি হালৈক পৰাস্ত কৰে। আনহাতে অনূৰ্ধ্ব 12 বছৰৰ ল'ৰাৰ শাখাৰ ফাইনেলত গোলাঘাটৰ এৰিয়ান ভৰালীয়ে গুৱাহাটীৰ অনিৰ্বাণ ডেকাক আৰু অনূৰ্ধ্ব 10ৰ শাখাটো তেওঁ গুৱাহাটীৰে ধনুষ মহন্তক পৰাস্ত কৰি ডিমুকুট লাভ কৰে। ইপিনে অনূৰ্ধ্ব 14 বছৰ বয়সৰ ছোৱালী শাখাৰ ফাইনেলত গুৱাহাটীৰ নয়িম হুছেইনে গোলাঘাটৰ দেৱাংশী তামুলীক পৰাস্ত কৰাৰ বিপৰীতে ল'ৰাৰ শাখাত শিৱসাগৰৰ চান্দুজ্ঞ পাঠকে গুৱাহাটীৰ এনৰিছ পাটৰক পৰাজিত কৰি চূড়ান্ত বিজয়ী হৈছে। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সামৰণি অনুষ্ঠানত নগাঁও টেনিছ ক্লাবৰ সভাপতি তথা জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহৰ লগতে নগাঁও টেনিছ ক্লাবৰ জ্যেষ্ঠ বিষয়ববীয়া প্ৰদ্যুৎ কুমাৰ বৰা, ডাক্তৰ সৰ্বেশ্বৰ বৰা, ৰূপৰঞ্জন দাস, মঞ্জুল খান, ঋতুৰাজ বসন্ত, নানু দাস আদিৰ উপস্থিতিত বিভিন্ন পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। গুৱাহাটীৰ উৎপলাক্ষী শইকীয়া আৰু নগাঁৱৰ বৰ্ণিলজ্যোতি বনিয়াক প্ৰতিভা সম্পন্ন খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। প্ৰথম অসমীয়া হোৱাইট বেজ টেনিছ ৰেফাৰী ঋতুৰাজ মহন্ত মুখ্য ৰেফাৰী ৰূপে থকা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা 4 কোটিৰো অধিক খেলুৱৈয়ে ভাগ লৈছিল বুলি নগাঁও টেনিছ ক্লাবৰ সাধাৰণ সম্পাদক ৰূপৰঞ্জন দাস আৰু আয়োজক সমিতিৰ অন্যতম যুটীয়া সম্পাদক নানু দাসে জানিবলৈ দিয়ে। নগাঁৱৰ পৰা সান্নিধ্য সমীৰৰ সহযোগত দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।